আশীটা স্থাপন হল। ইয়াৰ পৰা আমাৰ সমস্ত অধিৱেশনৰ কাম শুভ আৰম্ভণি হৈ গ'ল আৰু ইয়াতে আমাৰ মূল মণ্ডপ হ'ব আৰু আপোনাসকলে চাব 2 মাহৰ ভিতৰত এইখন এখন মহানগৰীলৈ পৰিৱৰ্তন হ'ব আৰু স্বপ্নপুৰী হৈ যাব, দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ'ব। চাৰিওফালে আপুনি দেখিব গোটেই অৰণ্য কেৱল হৰিনামত ধনী, হৰিনামত ধনী, গোটেই আমাৰ মহাপুৰুষ গুৰুমাৰ এই মহাবাণীবিলাক, আদৰ্শবিলাক, মানৱতাবাদৰ বাণীবিলাক গোটেইবিলাক ইয়াত মূৰ্তিবন্ত হৈ উঠিব। চাব ইয়াত গোটেই আকাশ নিনাদিত হৈ যাব, ইয়াৰ পৰা পাপ পবিত্ৰতা দূৰীভূত হৈ যাব আৰু গোটেই ঠাই কেৱল এইখিনি মহল্লা পথাৰেই নহয়, গোটেই যোৰহাট মানে কেন্দ্ৰ কৰি সমস্ত এই আকাশ বতাহ মুখৰিত হৈ থাকিব। হৰিনামত ধৰি জয় জয় ধ্বনিৰে সদায় থাকিব। এই 2 মাহ ধৰি আমাৰ মহা অধিৱেশন যেতিয়া 6, 7, 8, 9 এই 4টা কাৰ্যসূচীৰে অহা বছৰ তাৰমানে 2025 খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰী মাহৰ 6, 7, 8, 9 এই 4টা কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত হ'ব আৰু আমাৰ আত্মবিশ্বাস আছে যে যোৰহাটবাসী ৰাইজে সমগ্ৰ যিমানবিলাক আমাৰ সংগী ভাষসকল আছে, দূৰৱৰ্তী জিলা শাখাসমূহ আছে, ওচৰতে যিমানবিলাক জিলা আছে, আপোনাৰ ইয়াতে গোলাঘাট জিলা আছে, বোকাখাট জিলা আছে, সেইফালে শিৱসাগৰ জিলা আছে, এইফালে তিতাবৰ জিলা আছে, নাজিৰা জিলা আছে, আপোনাৰ মাজুলী জিলা আছে, এই সকলো মানুহে উদ্ভিষাই কৰিব। গতিকে আমি ভাবিছোঁ এটা লগতে লোকাৰণ্য হৈ যাব আৰু আমাৰ জাতীয় জীৱনৰ যিটো মহত্ব আছে, গৰিমা আছে, অসমীয়া জাতীয় জীৱনৰ মহত্ব আৰু গৰিমা ইয়াত গুৰুত্বপূৰ্ণ হৈ উঠিব। 27টা জনগোষ্ঠীৰ মানুহ একত্ৰিত হৈ থাকিব, এক মাত, এক গুৰু, এক দেৱ, এক হেড, এইখিনি গোটেই আমি সকলোকে সমন্বয়ৰ বাৰ্তা আমি বিলাইছোঁ। আপোনালোকে আমাক সহযোগিতা কৰিছে, আমাক আপোনালোকে শতকোটি ধন্যবাদ জনাইছোঁ। কৃষ্ণ শংকৰ গুৰুদেৱে প্ৰাৰ্থনা উচ্চাৰিছে, হাজাৰ হাজাৰ লাখ লাখ মানুহ ইয়াত আমাৰ দাই মাতৃসকলে আহিছে, যুৱক যুৱতীসকলে আহিছে, আমাৰ বৃদ্ধসকলে আহি ইয়াত সমাগত হৈছে। মই সকলোজনলৈ আমাৰ ভগৱন্তৰ কিবা আৰু গুৰুমাই কিবা আমি আশা কৰিছোঁ আৰু সকলোৰে জয় জয় ময় হৈ যায়, সকলোৰে আনন্দময় পৰিৱেশ হৈ যাব আৰু সকলোৰে স্বাস্থ্য চেহেৰা ভালে থাকক আৰু সকলোৱে মিলি আমি জাতি, বৰ্ণ, ধৰ্ম, সম্প্ৰদায় মিলি হৈ আমি এই মহা অধিৱেশনৰ দ্বাৰা সাফল্যমণ্ডিত কৰিব, তাৰ কাৰণে আমি সকলোৰে চৰণত প্ৰণতি জনাইছোঁ। নিৰঞ্জন ভগৱন্তৰ কিবা আমি আশা কৰিছোঁ। আমাৰ যিটো 94 অধিৱেশনৰ কাম পূৰ্ণগতিত আৰম্ভ হৈ গ'ল। গতিকে আজি যোৰহাটবাসী ৰাইজৰ ওচৰৰ গোটেইবিলাক আমাৰ যিমান শুভকাৰ্য লোক আছে, দল মত, জাতি সম্প্ৰদায়, বৰ্ণ সম্প্ৰদায় নিৰ্বিশেষে, ভাষা জনগোষ্ঠী সকলো মিলি আমি ইয়াতে এখন মহা অধিৱেশন কৰিম আৰু এই 2 মাহে চাব আপোনাসকলে এই গোটেই ঠাইখিনি হৰিনামৰ কীৰ্তনেৰে মুখৰিত হৈ থাকিব আৰু গোটেই আমাৰ মহাজাতি, আমাৰ যিটো অসমীয়া মহাজাতি আছে তাৰ বুনিয়াদ ৰচনা কৰিছিলে মহাজাতিৰ খনিকৰ আছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু সেই গুৰুজনাৰ বাণীবিলাক গুৰুত্বপূৰ্ণ হৈ থাকিব। শ্ৰীমন্ত শংকৰদেৱ হৰিৰ নাম ধৰ্ম।